আমাৰ এই ফলাফলৰ কাৰণে চিডলিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। চিডলিত আমাৰ বিশেষকৈ বড়ো, কোচ ৰাজবংশী, মাইনৰিটি, বঙালী, গোৰ্খা, আদিবাসী, সান্থালী, সূত্ৰধৰ বিভিন্ন জনগোষ্ঠী আছে। এই নিৰ্বাচনত সকলো জনগোষ্ঠী হিল দল ভাঙি ওলাই আহিছে আৰু আমাৰ মিত্ৰজোঁটৰ লগত থিয় দিছে। গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে বিটিআৰত চিৰস্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তাৰ কাৰণে UPPL বিজেপি চৰকাৰে যে কাম কৰিছে এই কথাটো সকলো আজি বুজি পাইছে। যিটো BTC নিৰ্বাচন আহি আছে ইয়াত আমি মিত্ৰজোঁটে 40টা সমষ্টি জিকিম। আগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিছা কথা কৈ ভুল কথা কৈ নিজৰ দলৰ মানুহকো তেখেতে মিছলিড কৰি আছে, ৰাইজকো মিছলিড কৰি আছে। গতিকে তেখেতে দলৰ মানুহকো ধৰি ৰাখিব নোৱাৰে, ৰাইজকতো ধৰি ৰাখিব নোৱাৰে, নিজৰ দলৰ মানুহকো ধৰি ৰাখিব নোৱাৰে। মই ভাবোঁ যে BTC নিৰ্বাচনলৈকে ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ BPFত মানুহ নোহোৱা হ'ব, কাৰণ এইবাৰে নিৰ্বাচন খেলিবলৈ ইহঁতৰ কেম্পিং কৰিবলৈ মানুহেই নাছিলে। গতিকে আজি আগ্ৰামা মহিলাৰী ডাঙৰীয়াক নিজৰ যিহেতু মিছন আৰু ভিজন নাই, নিজৰ যিটো এটা ৰাইজক লৈ কোনো ধৰণৰ আঁচনি নাই, তেনেকুৱা পলিটিক্সৰ আজিৰ সময়ত কোনো জাগা